মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ কলাক্ষেত্ৰত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত তাৰ সমান্তৰালভাৱে পুনৰ কংগ্ৰেছক কটাক্ষ কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মন্তব্য কৰি কৈছে যে বিজেপি চৰকাৰে প্ৰতিশ্ৰুতি দি প্ৰতিশ্ৰুতি ৰাখিব জানে যোৱা 5 বছৰত বিজেপি চৰকাৰে ৰাইজৰ বাবে বহুত কৰিছে বিজেপি চৰকাৰ ৰাইজৰ বাবে ৰাস্তাঘাট নিৰ্মাণ কৰিছে স্কুল কলেজ নিৰ্মাণ কৰিছে অৰুণোদয় আঁচনিৰ বাবে 1250 টকা লাভ কৰিছে গতিকে বিজেপি চৰকাৰে প্ৰতিশ্ৰুতি দি প্ৰতিশ্ৰুতি ৰাখিব জানে কিন্তু কংগ্ৰেছ চৰকাৰে যোৱা 5 বছৰত একোডাল কৰিব পৰা নাছিল কেৱল ফুটা কম্বল আঠুৱা ধুতি এইবোৰহে দিছিল তাকো এই সামগ্ৰীসমূহ 5 বছৰত কেৱল এবাৰহে লাভ কৰিছিল এতিয়া কংগ্ৰেছক পুনৰ কটাক্ষ কৰা পৰিলক্ষিত হৈছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা পুনৰবাৰ জনাইছো এটা গুৰুত্বপূৰ্ণ খবৰ এই মুহূৰ্তত যেটো পুনৰ কংগ্ৰেছক তুলা ধুনা ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ যোৱা 5 বছৰত বিজেপি চৰকাৰে ৰাজ্যৰ বাবে বহু কৰিছে ৰাস্তা বনাইছে স্কুল কলেজ নিৰ্মাণ কৰিছে বিজেপি চৰকাৰে প্ৰতিশ্ৰুতি দি প্ৰতিশ্ৰুতি পালন কৰিছে কংগ্ৰেছ চৰকাৰৰ দিনত 5 বছৰ দুখীয়া মানুহক আঠুৱা কম্বল ফুটা আৰু লুঙি দিছিলে ফুটা আৰু লুঙিও 5 বছৰত এবাৰহে পাইছিল কিন্তু বিজেপি চৰকাৰৰ দিনত আমি সকলো দিছো গেছ চাউল দাইল চেনি অৰুণোদয় আমি সকলো দিছো কিন্তু কংগ্ৰেছ চৰকাৰৰ দিনত কেৱল আঠুৱা কম্বল লুঙি ফুটা এইবোৰহে লাভ কৰিছিল কংগ্ৰেছৰ যেটো কলাক্ষেত্ৰত আজি অন্ন সেৱা দিন আঁচনি উদ্বোধন অনুষ্ঠান ৰখা হৈছিল আৰু সেই অনুষ্ঠানত যেটো মুখ্যমন্ত্ৰীয়ে পুনৰ কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰিছিল তাৰ সমান্তৰালভাৱে কংগ্ৰেছক কটাক্ষ কৰা পৰিলক্ষিত হৈছে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ যেটো আজিৰে পৰা সকলোৱে লাভ কৰিব সুলভ মূল্যত চেনি দাইল নিমখ ইত্যাদি সামগ্ৰীসমূহ খাদ্য সুৰক্ষা আঁচনিৰ অধীনত যেহেতু পৰিপুষ্টিৰ নিশ্চিত কৰাৰ পদক্ষেপ স্বৰূপে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই পদক্ষেপ গ্ৰহণ কৰিছে আৰু খাদ্য সুৰক্ষা আঁচনিৰ অধীনত সাধাৰণতে সকলো মানুহে এতিয়াৰ পৰা সুলভ মূল্যত চেনি নিমখ আৰু মচুৰ দাইল লাভ কৰিব আৰু শংকৰদেৱ কলাক্ষেত্ৰত যেটো অন্ন সেৱা দিন আঁচনি উদ্বোধনী অনুষ্ঠানত মুখ্যমন্ত্ৰী গৰাকীয়ে এই মন্তব্য কৰিছে আৰু উদ্বোধনী অনুষ্ঠানত তেওঁ উপস্থিত আছিল সেই সময়তে পুনৰ কংগ্ৰেছক কটাক্ষ কৰা পৰিলক্ষিত হ'ল তো কংগ্ৰেছ চৰকাৰক তুলাধুনা দি কৈছে যে যোৱা 5 বছৰত বিজেপি চৰকাৰে ৰাইজৰ বাবে বহু কৰিছে ৰাস্তা বনাইছে স্কুল কলেজ নিৰ্মাণ কৰিছে বিজেপি চৰকাৰে প্ৰতিশ্ৰুতি দি প্ৰতিশ্ৰুতি পালন কৰিছে কিন্তু কংগ্ৰেছ চৰকাৰৰ দিনত 5 বছৰ দুখীয়া মানুহক আঠুৱা কম্বল ফুটা আৰু লুঙি দিছিল তাকো ফুটা আৰু লুঙিও 5 বছৰত এবাৰহে লাভ কৰিছিল কিন্তু বিজেপি চৰকাৰৰ দিনত আমি এতিয়াৰ পৰা সকলো ৰাইজে 5000 কৈ টকা মাহিলি লাভ কৰে লগতে গেছ চাউল দাইল চেনি অৰুণোদয় আমি সকলো দিছো এই মুহূৰ্তত মুখ্যমন্ত্ৰীৰ কিছু ভাষ্য আছে সেই ভাষ্য আমি আপোনালোকক শুনাব বিচাৰিম কংগ্ৰেছ চৰকাৰৰ দিনত দুখীয়া মানুহক চাবৰ কাৰণে 5টা 6টা তেওঁলোকে আঁচনি কৰিছিল সেই আঁচনিবিলাক আছিল যে দুখীয়া মানুহক 5 বছৰ তেওঁলোকে এখনমান ধুতি দিছিল দুখীয়া মানুহক 5 বছৰ তেওঁলোকে এবাৰমান লুঙি দিছিল দুখীয়া মানুহক 5 বছৰত তেওঁলোকে এবাৰ ফুটা দিছিল আৰু দুখীয়া মানুহক তেওঁলোকে কেতিয়াবা আঠুৱা দিছিল কম্বল দিছিল এতিয়া এই গোটেইখিনি যদি আমি যোগ কৰি দিওঁ 5 বছৰত এখন ধুতি ধৰি ললো 200 টকা 5 বছৰত এখন লুঙি ধৰি ললো 200 টকা 400 টকা 5 বছৰত এখন কম্বল ধৰি ললো 300 টকা 700 টকা ধৰি ললো এখন আঠুৱা 300 টকা 1000 টকা আৰু ধৰি ললো ফুটা দিলে আমাক 700-800 টকা অৰ্থাৎ 5 বছৰত আমি দুখীয়া মানুহখিনিয়ে 2000 টকা আৰু যদি বেছিকৈ কওঁ যে নহয় এইবিলাকতো দামী বস্তু আছিল আমি লগত আৰু 1000 যোগ কৰি দিওঁ 3000 টকা আমি 5 বছৰৰ মূৰত পাইছিলো তাকো কেনেকে পাইছিলো যে কংগ্ৰেছৰ মিটিং হ'ব আমি মিটিংত যাম মিটিংত 5000 মানুহ হ'ব ফুটা কিন্তু আছে 2000 টাকৰ ওপৰ দিলে কোনে পাব কোনে নাপালে তাকে লৈ কাজিয়া লাগিলে আৰু বহুতে একো বস্তু নাপায় দুখেৰে ঘৰলৈকে ঘূৰি আহিলে এনেকে আমি শাসন চলালো চৰকাৰ চলালো যেতিয়া মোদী ডাঙৰীয়া আমাৰ দেশৰ প্ৰধানমন্ত্ৰী হ'ল প্ৰথমতে মোদী ডাঙৰীয়াই ক'লে যে প্ৰত্যেকজন দুখীয়া মানুহৰ এটা বেংক একাউণ্ট থাকিব লাগে আমি সকলোৱে ভাবিলো যে দুখীয়া মানুহৰ ঘৰততো টকা নাই
বেংক একাউণ্ট খুলি কি কৰিব কিন্তু তথাপিতো মোদী ডাঙৰীয়াই কৈছে কিবা নিশ্চয় ভাবি চিন্তি কৈছে গতিকে আমি 2014-15 চনত আমি সকলোৱে একোটা বেংক একাউণ্ট কৰিলো যেতিয়া আমি বেংক একাউণ্ট কৰিলো তাৰ পিছতে মোদী ডাঙৰীয়াই আমাৰ ঘৰত গেছৰ কানেকশ্যন দিলে আৰু দুখীয়া মানুহে যি গেছ কিনে তাত তেওঁ এটা সাহায্য দিলে যেনেকে আজিৰ দিনত আমাৰ গেছৰ দাম বজাৰত 950 টকা কিন্তু দুখীয়া মানুহৰ কাৰণে গেছৰ দাম 550 টকা এতিয়া এই যে মাজত 400 টকাটো থাকিলে আমি এইটো কেনেকে পাম প্ৰথমবাৰ দেখিলো যে নহয় এইটো আমাৰ বেংকৰ একাউণ্টত আহি যায় তেতিয়া আমি বুজিলো যে মোদী ডাঙৰীয়াই বেংকৰ একাউণ্ট কিয় কৰিলে তাৰ মানে আজি আমাৰ দুখীয়া মানুহে যেতিয়া গেছ কিনে 400 টকা আমাৰ বেংক একাউণ্টত প্ৰতি মাহে সোমায় ধুতি আৰু লুঙিৰ দাম 400 টকা হলেও 5 বছৰত এবাৰ ইয়াতে গেছ কিনিলে আহে তাৰ মানে মাহতে আমি 400 টকা আমাৰ বেংক একাউণ্টত আহিলে যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত